একদিনে 38 চোর ধরা পড়ল কাছাড় জেলায়। শহরে একের পর এক চুরির ঘটনায় এবার কড়া জবাব কাছাড় পুলিশের। উদ্ধার হলো চুরি হওয়া বাইক, গয়না এবং আরো অনেক সামগ্রী। চুরি হওয়া সামগ্রী উদ্ধারে বড়সড় সাফল্য পেল কাছাড় পুলিশ। শহরের বিভিন্ন এলাকায় অভিযান চালিয়ে সোমবার 38 জন সন্দেহভাজনকে আটক করতে সক্ষম হয়েছে কাছাড় জেলা পুলিশ। উদ্ধার করা সামগ্রী সহ আটক চোরদের মঙ্গলবার শিলচর সদর থানায় নিয়ে আসা হয়। পরে প্রয়োজনীয় আইনি প্রক্রিয়া সম্পন্ন করে প্রত্যেককে স্বাস্থ্য পরীক্ষার পর আদালতে পাঠানো হয়। আদালতের নির্দেশ অনুযায়ী তাদের জেল হেফাজতে পাঠানো হয়েছে। এই ঘটনার বর্ণনা দিতে গিয়ে কাছাড়ের সিনিয়র পুলিশ সুপার নোমাল মাহাতা জানিয়েছেন, সমাজ বিরোধী কার্যকলাপ এবং চুরি সংক্রান্ত অপরাধের বিরুদ্ধে পুলিশি তৎপরতা অব্যাহত থাকবে। জনসুরক্ষার দায়িত্ব মাথায় রেখে পুলিশ ভবিষ্যতেও এই ধরনের অভিযান জারি রাখবে। অভিযোগ পাওয়ার পর শহরের বিভিন্ন এলাকায় অভিযান চালিয়ে পুলিশ 5টি মোটরসাইকেল, 2টি সাইকেল, স্বর্ণালংকার, মোটর, বাসনপত্র এবং বৈদ্যুতিক তার সহ চুরি হওয়া অন্যান্য গুরুত্বপূর্ণ সামগ্রী উদ্ধার করতে সক্ষম হয়েছে। অভিযানের মাধ্যমে 38 জনকে আটক করা হয়েছে। এই সফল অভিযানে সাধারণ মানুষের মধ্যে কিছুটা স্বস্তি ফিরেছে। ধৃতদের জিজ্ঞাসাবাদ করে আরো চুরি হওয়া সামগ্রী উদ্ধার এবং এই চক্রে জড়িত অন্যান্যদেরও শনাক্ত করার সম্ভাবনার কথাও জানিয়েছেন সিনিয়র পুলিশ সুপার নোমাল মাহাতা। আমি জিলাৰ যিসকল নাগৰিক আছে, নাগৰিক সমাজ আছে, তেওঁলোকৰ কিছু সংখ্যক লোকে আহি পেলাই আমাক দেখা কৰিছিল আৰু তেওঁলোকে কৈছিলে যে অতি সম্প্ৰতি কালত কিছু চুৰিৰ সংখ্যা কিছু বাঢ়িছে। গতিকে এই কাৰণে আমি এটা বিশেষ অভিযান আৰম্ভ কৰিছিলোঁ। যোৱাকালি আমি নিশা মানে আজি পুৱতি নিশা প্ৰায় 5টা টিম আমি ৰেডি কৰিছিলোঁ। 5টা টিম মানে আমি ৰেডি কৰি 5টা টিমত আমি জিলাখনৰ বিভিন্ন ঠাইত এই যিবিলাক চোৰ যিবিলাক আছে বা যিবিলাক চুৰি কাৰ্য সম্পাদন কৰে তেনেকুৱা ব্যক্তিসকলৰ এটা লিষ্ট তৈয়াৰ কৰি আমি তেওঁলোকৰ বিৰুদ্ধে এটা কঠোৰ অভিযান চলাইছিলোঁ। আৰু অভিযান কালত গোটেই নিশাই আমাৰ এই অভিযান চলিছিলে আৰু অভিযান কালত জিলাখনৰ সকলো আমাৰ বিষয়া আৰু পুলিচ কৰ্মী ইয়াত নিয়োজিত হৈ আছিলে। আৰু ইয়াৰ লগতে গোটেই ৰাতিৰ ভিতৰত আমি 38টা চোৰ, বাইক লিফ্টাৰ আছে, ইলেক্ট্ৰিক বস্তু চুৰ কৰা আছে আৰু বাচন বৰ্তন চুৰ কৰা এনেকুৱা ব্যক্তি আছে। সকলোবিলাকক মিলাই আমি 38 জন চোৰ আমি ধৰিবলৈ সক্ষম হ'লোঁ। আৰু তেওঁলোকৰ পৰা আমি বৃহৎ পৰিমাণৰ সামগ্ৰী, চুৰি সামগ্ৰী আমি জব্দ কৰিবলৈ। চুৰি সামগ্ৰীবিলাকৰ ভিতৰত আপুনি দেখিব প্ৰেছাৰ কুকাৰ আছে, তাৰপাছত 3টা বাইক আছে, তাৰপাছতে আপুনি দেখিব যে বেটাৰী আছে, তাৰপাছত টিভি আছে। এনেকুৱা কৰি বিভিন্ন সামগ্ৰী, বৃহৎ পৰিমাণৰ সামগ্ৰী আমি মটৰ আছে, আমাৰ ফেন আছে, এনেকুৱা কৰি বৃহৎ পৰিমাণৰ সামগ্ৰী আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ। আৰু ইয়াৰ লগতে এই যিসকল চোৰ বা চুৰি কাৰ্য সম্পাদন কৰা ব্যক্তি তেওঁলোকে জড়িত হৈ আছে, ইয়াৰ বহুত সংখ্যক লোক ইয়াৰ বহুত সংখ্যক লোকৰ ভিতৰত কিছু লোক আছে যিসকলে ড্ৰাগ এডিক্টেড হয় আৰু তেওঁলোকক আমি ইতিমধ্যে চিকিৎসাৰ কাৰণে পঠাইছোঁ। আৰু তাৰ লগতে যিখিনি জব্দকৃত সামগ্ৰী আছে এই সামগ্ৰীখিনি আমি আইনমতে যিখিনি মানে কৰিব লাগে সেইখিনি কৰিবলৈ আমি ইতিমধ্যে তৎপৰ হৈ আছোঁ। আৰু তাৰ লগতে এই 38 জন যিজন ব্যক্তিক আমি চুৰ কৰিলোঁ, তেওঁলোকে 38 জন ব্যক্তি যিসকল মানে এই চুৰি কাৰ্য সম্পাদন কৰা তেওঁলোকে জড়িত হৈ আছে আৰু তেওঁলোকৰ পৰা যি সামগ্ৰী আমি লাভ কৰিছোঁ, বহুত এইসকলৰ ভিতৰত এজন আছে ৱাহিদ আলী মিশ্ৰা, ৰহান লস্কৰ, দুলাল দাস, কৃষ্ণ দাস, ফাইজুৰ ৰহমান, ৰঞ্জু দাস, শ্বৰীফ লস্কৰ, মাছুম উদ্দিন, শ্বাহৰুখ আহমেদ বৰভূঞা, তাৰপাছতে আপোনাৰ মুমিন লস্কৰ, আবিদুৰ ৰহমান লস্কৰ, ইৰফান খান, পিনাক ৰয়, ইমানুল লস্কৰ আদিকে কৰি আমাৰ বাইক লিফ্টাৰৰ পৰা লৈ আপোনাৰ বেটাৰী চুৰ, ইলেক্ট্ৰিকৰ সামগ্ৰী চুৰ কৰা এই সকলোবিলাক মিলাই 38 জন চোৰক আমি যোৱা নিশা ধৰিবলৈ সক্ষম হ'লোঁ। আৰু আমি কাছাৰবাসীৰ যি নাগৰিক সমাজ আছে তেওঁলোকৰ যি সৰু যি ঘটনা, চুৰি ঘটনা সংঘটিত হয় তেওঁলোকৰ পৰিয়ালত এটা বিৰূপ এটা প্ৰভাৱ পৰে।
আৰ্থিকভাৱেও এটা বিৰূপ প্ৰভাৱ পৰে আৰু আমি সেইকাৰণে আমি আমাৰ নাগৰিকৰ যিবিলাক অসুবিধা আছে সেইবিলাকৰ প্ৰতি আমি দায়বদ্ধ আৰু তেওঁলোকৰ নিৰাপত্তাৰ কাৰণে আমি দায়বদ্ধ আৰু তেওঁলোকৰ বিৰুদ্ধে যি চুৰি কাৰ্য সম্পাদন কৰিছে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ আৰু ইতিমধ্যে তেওঁলোকক যি চুৰি কাৰ্য সম্পাদন কৰা লোকসকলক আমি আদালতলৈ প্ৰেৰণ কৰিছোঁ তেওঁলোকক আমি আকৌ কাষ্টডিত আনিম সোধপোছ কৰিম আৰু আমি আশা কৰিছোঁ তেওঁলোকৰ পৰাও আমি আৰু বৃহৎ পৰিমাণৰ সামগ্ৰী আমি জব্দ কৰিবলৈ সক্ষম হ'ম।